বহু কষ্টৰ ফলত বহু সাধনাৰ ফলত মানুহে নিজৰ সপোনক বাস্তৱায়িত কৰিবলৈ সক্ষম হয় আমিও যেটো কষ্ট কৰি আছো যে তোমালোকৰ অকন সফলতাৰ যাত্ৰাৰ সংগী হও তোমালোকেও দিন ৰাত বহি পঢ়ি আছা কিহৰ বাবে সেই সপোনটোৰ বাবে নহয় জানো গতিকে আজি আমি সেই যি বৰ্ণিল পৰিক্ৰমা যি সপোনৰ যাত্ৰা তাত য'ত গন্তব্য স্থানত গৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলে সফলতাৰ মুখ দেখিছে হয় আমি আজি প্যাটাৰ্ণ ক্লাছেছৰ লগত জড়িত হৈ থকা আমাক ভাল পোৱা তেনে কিছুমান ছাত্ৰ ছাত্ৰীক আপোনালোকৰ আগত পৰিচয় কৰি দিবলৈ ওলাইছো তেওঁলোকে আমাৰ এই অনলাইন প্লেটফৰ্মটোৰ বিষয়ে কি কয় চাও আহক আৰু আপোনালোকেও ভাল পাব ডেফিনেটলি Hello, I'm Swani Majumdar. I was a student of pattern classes and I'm currently pursuing MBBS at Jorhat Medical College. See, I strongly believe that what a student essentially needs right now is to traverse the bridge between offline and online studies. And for that, Pattern Classes has introduced an online platform for you. In this platform, you will have all the subject, all the chapter with proper notes, proper diagram, charts to build your concept. But I know that is not enough for entrance, right? You'll have to perform tests and practice questions as well. So this same platform has practice session and mock test with instant result for you. Like after submission, you will have a proper analysis of your performance. You will know what questions you have attempted, the solutions of the questions, the time you have taken to attempt a question, everything. So what are you waiting for? Just go for it. This will be a very time commercial way to prepare for your entrance. And good luck for the coming exams. I hope I'll see some of you soon in the fraternity. Thank you. Hi friends, মই মনদীপ খাৰকা যোৰহাট মেডিকেল কলেজ ফাৰ্ষ্ট ইয়াৰ MBBS ষ্টুডেণ্ট সেইটো আপোনালোকে জানে ব্ৰজেন বৈশ্য ছাৰে বহুত কিজন IITৰ লগত কোলাবোৰেশ্যনত প্যাটাৰ্ণ ক্লাছেছৰ ফালৰ পৰা এটা অনলাইন প্লেটফৰ্ম এটা প্ৰিপেয়াৰ কৰিছে যাত ল'ৰা ছোৱালীবিলাকে খালি থিয়ৰি ৰিভাইজ আৰু ফৰ্মুলা মাত্ৰ নহয় বাট তাৰ মেইন ফিচাৰ হ'ল তাৰ স্পেচিয়েল টেষ্টখিনি যোনটো ল'ৰা ছোৱালীবিলাকৰ কাৰণে বিশেষ লাভ হ'ব লাভকাৰী হ'ব যিহেতু আমি জানো যে অহা সময়ত যোনখিনি এক্সামছ হ'ব কম্পিটিটিভ এক্সামছখিনি হ'ব JEE মেইন JEE এডভান্স আৰু NEET তিনিখনে এক্সাম অনলাইন মোডতে হ'ব চ' ল'ৰা ছোৱালীবিলাকে এক্সাম হলত যিহেতু নাৰ্ভাছ হৈ নাযায় সেইটো কাৰণে এইটো ইম্পৰ্টেণ্ট হয় কি সিহঁতে ষ্টাডিটো যিহেতু অনলাইনে হৈ আছে তো কুৱেশ্যনছখিনি আৰু টেষ্টখিনিও অনলাইন কৰিলে সিহঁতৰ বিশেষ লাভ হ'ব পাৰে অহা সময়ত আমি NEETটোও অনলাইন মোডতে দেখা পাম চ' থেংক ইউ এণ্ড বেষ্ট অফ লাক to all the young students for their upcoming adventures and their upcoming JEE mains, JEE advanced and NEET examinations. Thank you. নমস্কাৰ মোৰ নাম ডক্টৰ অবিনাশ কৌশিক এটা কথা আজি শ্বেয়াৰ কৰোঁ বুলি এই ভিডিঅ'টো বনাইছোঁ মোৰ অতি মৰমৰ ছাৰ ব্ৰজেন বৈশ্য ছাৰ তেখেতক বহুত সৰুৰ পৰাই লগ পাইছোঁ তেখেতৰ অশেষ জীৱনত মোৰ প্ৰতি উপকাৰ আছে যাৰ কাৰণে আজি মই জীৱনত ইমানখিনি কৰিব পাৰিছোঁ মই ভাবোঁ জীৱনত 11 আৰু 12 এই দুটা বছৰ বহুত ইম্পৰ্টেণ্ট কাৰণ সেই দুটা বছৰৰ কষ্টই ডিচাইড কৰে তুমি আগলৈ গৈ কি হ'বা কি কৰিবা জীৱনত বহু কষ্টৰে ব্ৰজেন ছাৰে এটা এপ্লিকেশ্যন বনাইছে যোনটো এপ্লিকেশ্যনত তোমালোকে কুৱেশ্যন এনচাৰবোৰ সলভ কৰিব পাৰিবা যোনবোৰ NEET বা ইঞ্জিনিয়াৰিং বা মেডিকেল সবৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় IIT JEE তো সেইবোৰ ছাৰে কুৱেশ্যনছবোৰ ওলাইছে যোনবোৰ কুৱেশ্যন আহিছে ৰিচেণ্ট টাইমত সেইবিলাক ওলাই তোমালোকৰ কাৰণে ৰেডি কৰিছে কুৱেশ্যনবিলাক তো তোমালোকে অনলাইন গৈ এপটো খুলি সেই কুৱেশ্যন এনচাৰবোৰ সলভ কৰিব পাৰিবা আৰু সলভ কৰাৰ লগে লগে তাতে তোমাৰ লগে লগে ৰিপৰ্ট কাৰ্ডটো তোমাৰ তাত আহি যাব তো তুমি নিজকে এছেছ কৰিব পাৰিবা তোমাৰ কিমানখিনি পঢ়া হৈছে আৰু যদি তোমালোকে ভাবা যে নাই মই প্ৰথমতে শিকি লওঁ তাতে ভিডিঅ' লেকচাৰ্ছ পাবা তো ভিডিঅ' লেকচাৰ্ছবোৰ তোমালোকে পঢ়ি চাই তোমালোকে কুৱেশ্যন এনচাৰ সলভ কৰিবা আৰু যদি কিবা বুজা নাথাকে বা বুজি পোৱা নাই কিছুমান সেইবোৰ তোমালোকে ছাৰক এপ্ৰ'চ কৰিব পাৰা বা নহ'লে যদি তোমালোকৰ ভুল হয় ছাৰেই তোমালোকক কণ্টেক্ট কৰিব সেই বস্তুবোৰ বুজাবৰ কাৰণে মই ভাবোঁ ছাত্ৰ ছাত্ৰীৰ জীৱনত 11-12 এই দুটা বছৰ বহুত ইম্পৰ্টেণ্ট তো তোমালোকে ভালদৰে মনোযোগেৰে পঢ়িবা আশা কৰোঁ সবৰেই ভাল হ'ব এই কৰোনাৰ সময়ত অফলাইন ক্লাছ কৰাটো ইম্পচিবল কাৰণ তুমিও নিবিচাৰা আপোনজনক হেৰুৱাটো কৰোনা হয় তো তোমালোকেও নিজৰ লাইফটোৰো কথা আছে সেইবাবে মই ভাবোঁ তোমালোকে
ছাৰে যোনটো বনাইছে সেই এপটো এবাৰ চেষ্টা কৰি চোৱা, নিশ্চয় ভাল পাবা। সেইখিনিয়ে ক'বলগীয়া আছিল। বাকী বি ছেফ, ষ্টে ছেফ, বাই বাই। নমস্কাৰ, মই ডক্টৰ প্ৰাঞ্জলি কলিতা। মই গুৱাহাটী মেডিকেল কলেজৰ পৰা MBBS পাছ কৰি বৰ্তমান 1 year ৰুৰেল পোষ্টিং কৰি আছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিব বিচাৰিছোঁ এটা বিশেষ অনলাইন প্লেটফৰ্মৰ কথা, যিটো অনলাইন প্লেটফৰ্ম ষ্টাৰ্ট কৰিছে আমাৰ এগৰাকী প্ৰফেচাৰ ব্ৰজেন বৈশ্য ছাৰে। এই অনলাইন প্লেটফৰ্মটোৰ যোগেদি যিসকল ষ্টুডেণ্টছে এই পেণ্ডেমিকৰ টাইমত এণ্ট্ৰেঞ্চৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে, তেওঁলোক বহুতো লাভান্বিত হ'ব বুলি মই আশা কৰিছোঁ। এনে এটা টাইমত য'ত নেকি অফলাইন ক্লাছেছৰ কোনো চিয়ৰিটি নাই, ক্লাছেছ কেতিয়া ষ্টাৰ্ট হ'বনে নহয়, বা ষ্টাৰ্ট হ'লেও কেইজন ষ্টুডেণ্টে আহি এটেণ্ড কৰিব পাৰিব, কিয়নো গেডাৰিংবিলাক হ'ব দিয়া নাই। গতিকে এনে কিছুমান ডাউট থকাৰ টাইমত অনলাইন ক্লাছৰ ইম্পৰ্টেঞ্চ বহুত বাঢ়ি গৈছে। অনলাইন ক্লাছৰ বহুতকেইটাও সুবিধা আছে এজ কম্পেয়াৰ টু অফলাইন ক্লাছ। লাইক অনলাইন ক্লাছেছ যেতিয়া চলি থাকে তেতিয়া 1-to-1 ইণ্টাৰেকশ্যন হয়, ষ্টুডেণ্ট আৰু প্ৰফেচাৰজনৰ মাজত ডাইৰেক্ট ইণ্টাৰেকশ্যন হয়। গতিকে তেওঁলোকৰ যদি কিবা ডাউট থাকে, এট দ্য মোমেণ্ট অফ ডিছকাশ্যন of the topic they can easily ask the professor, আৰু ডিছকাশ্যন পিছত যেতিয়া তেওঁ সুধিব, সেই ডিছকাশ্যন কৰি লৈ পেলাই তেওঁ ডাউটখিনি লগে লগে নোহোৱা হ'ব। নেক্সট হৈছে যে কিবা কাৰণত যদি ষ্টুডেণ্টছে লাইভ ক্লাছটো এটেণ্ড কৰিব নোৱাৰিলে, তেতিয়া তেওঁ পিছত নিজৰ সুবিধা অনুযায়ী ৰেকৰ্ডেড ক্লাছটো চাব পাৰিব। নেক্সট, এলং উইথ দ্য ক্লাছ এই প্লেটফৰ্মটোত থাকিব কুৱেশ্যন বেংক আৰু প্ৰিভিয়াছ ইয়াৰ্ছৰ কুৱেশ্যন বেংকছখিনি থাকিব, টপিক ৱাইজ কুৱেশ্যনছবিলাক থাকিব। গতিকে এজন ষ্টুডেণ্টে এটা টপিক পঢ়ি নিজৰ এছেছ কৰিবৰ কাৰণে নিজৰ সুবিধা মিলাই সেই কুৱেশ্যনছখিনি ছল্ভ কৰিব, আৰু কুৱেশ্যনখিনি ছল্ভ কৰাৰ লগে লগে তেওঁ গম পাব যে শুদ্ধ হৈছে নে ভুল হৈছে। আৰু যিখিনি কুৱেশ্যনছ ভুল হয় সেইখিনিৰ লগে লগে শুদ্ধ উত্তৰটো কি হয় বা কাৰেক্ট এক্সপ্লেনেশ্যনটো কি হয় সেইখিনি গম পাই যাব। যেতিয়া আমাৰ অফলাইন ক্লাছ চলি আছিলে, তেতিয়া এটা এক্সাম দি উঠি তাৰ ৰিজাল্ট দিয়ালৈকে আমি বহুতো দিন ৱেইট কৰিব লাগে, কিন্তু সেই ৱেইটিং টাইমটো এই অনলাইন প্লেটফৰ্মত নাই। গতিকে মই ভাবোঁ যে এইটো ষ্টুডেণ্টছৰ কাৰণে বহুতো ইউজফুল হ'ব, কাৰণ তেওঁ কৰিছে, ভুল হৈছে, আৰু তেওঁ লগে লগে দেখা পাব যে কিয় ভুল হ'ল বা কি ভুল হৈছে। ইয়াৰ লগতে যে যিসকল ষ্টুডেণ্টছ অলপমান উইক হয়, বা যিসকল ষ্টুডেণ্টছে ভাবে যে তেওঁলোকে এটা ছাবজেক্ট পাৰা নাই, বা তেওঁলোকে বুজাত অসুবিধা হৈছে, বা কুৱেশ্যনছবিলাক ছল্ভ কৰাত অসুবিধা হৈছে, তেতিয়া তেওঁ পাৰ্চনেলি টিচাৰজনৰ লগত ইণ্টাৰেক্ট কৰিব পাৰিব। টিচাৰজনৰ লগত তেওঁ ভিডিঅ' কল কৰিয়ে হওক বা ফোনত কলতে হওক, তেওঁ সুধি ভালদৰে ডাউটখিনি ক্লিয়াৰ কৰি ল'ব পাৰিব। ছ' অফলাইন ক্লাছেছৰ তুলনাত ইয়াতে এইটো বহুত মানে টাইম ছেভিং প্ৰচিডিয়ৰ হয়, কাৰণ অফলাইন ক্লাছেছ হ'লে অহা যোৱা এইবিলাকত বহুতো টাইম যায়, প্লাছ ক্লাছ কৰি আহি ভাগৰ লগাটো বহুত টাইম যায়। কিন্তু অনলাইন ক্লাছেছ হ'লে নিজৰ সুবিধা অনুযায়ী ক্লাছ কৰিব পাৰিব, এক্সাম যেতিয়া দিব মন যায় তেতিয়া দিব পাৰিব, নিজক এছেছ কৰি থাকিব পাৰিব। গতিকে মই ভাবোঁ যে এইটো টাইমত এনে এটা অনলাইন প্লেটফৰ্মৰ বহুত ইম্পৰ্টেঞ্চ আছে, আৰু ষ্টুডেণ্টছসকলে এবাৰ গৈ পেলাই সেই প্লেটফৰ্মটো চাব পাৰে। চাই লৈ পেলাই মোৰ মতে তেওঁলোকে এনে এটা অনলাইন প্লেটফৰ্মত নিজকে এটেচ কৰা উচিত, কিয়নো এইটো টাইম পাৰে চাই লৈ পেলাই মোৰ মতে তেওঁলোকে এনে এটা অনলাইন প্লেটফৰ্মত নিজকে এটেচ কৰা উচিত, কিয়নো এইটো টাইমত এক্সামটো হ'বই, যেতিয়াই নহওক এক্সামটো হ'বই। গতিকে মই ভাবোঁ যে তেওঁলোকে নিজকে প্ৰিপেয়াৰ কৰি তুলিব লাগিব। আৰু যিসকল প্ৰফেচাৰ্ছে এই প্লেটফৰ্মটো ষ্টাৰ্ট কৰিছে, তেওঁলোক সঁচাই বহুতো ভাল হয়, তেওঁলোক বহুতো কোঅপাৰেটিভ হয়, তেওঁলোকে ষ্টুডেণ্টছৰ ভালৰ কাৰণে এইখিনি কাম কৰি আহিছে। গতিকে মই ভাবোঁ যে সকলোৱে গৈ এই প্লেটফৰ্মটো এবাৰ চেক কৰি ছাৰক ছাপোৰ্ট কৰিব লাগে। আৰু মই নিজেও বহুত প্ৰাউড ফিল কৰোঁ যে মই ছাৰৰ ষ্টুডেণ্ট আছিলোঁ, আৰু সেই ছাৰজনে, মই যাৰ ষ্টুডেণ্ট আছিলোঁ, তেওঁ এনে এটা টাইমত ষ্টুডেণ্টছৰ ভালৰ কাৰণে ইমান এটা ডাঙৰ প্ৰচিডিঅ'ৰ নিজৰ হাতত লৈছে, এটা ডাঙৰ প্ৰচেষ্টা নিজৰ হাতত তুলি লৈছে। গতিকে সকলোৱে গৈ এবাৰ প্লেটফৰ্মটো চাই মই ভাবোঁ আপোনালোকে ভাল পাব, আৰু ভাল পালে সেই ছাৰক আপোনালোকে সহযোগিতা আগবঢ়াব। ধন্যবাদ। নমস্কাৰ, মই ডক্টৰ ময়ূৰ হাজৰিকা। আজি মই আপোনালোকক পেটাৰ্ণ ক্লাছেছৰ অনলাইন প্লেটফৰ্মটোৰ বিষয়ে ক'ব বিচাৰিছোঁ। এই কৰোণা পেণ্ডেমিকৰ সময়ত আমি সকলোৱে ৰিয়েলাইজ কৰিছোঁ যে অনলাইন মিডিয়ামটো কিমান বেছি ইম্পৰ্টেণ্ট, বিশেষকৈ ষ্টুডেণ্টসকলৰ বাবে। এই ক্ষেত্ৰত ক্লাছ 11 আৰু 12 NEET আৰু JEE কাৰণে প্ৰিপেয়াৰ কৰি থকা ষ্টুডেণ্টসকলে বৰ্তমান পেটাৰ্ণ ক্লাছেছৰ অনলাইন প্লেটফৰ্মটো ব্যৱহাৰ কৰিব পাৰে। তাত তেওঁলোকে 24/7 এক্সামছ দিব পাৰে আৰু ভিডিঅ' লেকচাৰ্ছ এক্সেছ কৰিব পাৰে। আৰু এক গুৰুত্বপূৰ্ণ কথা এই যে সেই প্লেটফৰ্মটোত তেওঁলোকে 1-on-1 গাইডেঞ্চ দিয়া হয়। ছ' এই ক্ষেত্ৰত মই ভাবোঁ যে ষ্টুডেণ্টসকলে সেই প্লেটফৰ্মটোৰ ৱেবছাইটটো ইউজ কৰি পেলাই তেওঁলোকে বেনিফিট পাব পাৰে। নমস্কাৰ, মই ডক্টৰ ৰাহুল কলিতা। মই গুৱাহাটী মেডিকেল কলেজৰ পৰা MBBS পাছ কৰি বৰ্তমান 1 year কম্পালচৰি ৰুৰেল কৰি আছোঁ। বৰ্তমান ক'ভিডৰ সময়ত যোনবোৰ ষ্টুডেণ্টে মেডিকেল বা ইঞ্জিনিয়াৰিঙৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, সকলোৰে মাজত কেৱল এটাই চিন্তা কি প্ৰিপেৰেশ্যনটো কেনেকৈ কৰোঁ, কাৰণ অফলাইন ক্লাছবোৰ বন্ধ হৈ আছে আৰু অফলাইন ক্লাছবোৰ কেতিয়া আৰম্ভ হ'ব তাৰো কোনো চিয়ৰিটি নাই। আৰু
গতিকে এইখিনি সময়ত অনলাইন ক্লাছৰ ভেলুটো বহুত বেছি বাঢ়ি গৈছে তেনেকুৱা এটা অনলাইন ক্লাছৰ কথাই মই ক'ম সেইটো হৈছে পেটাৰ্ণ ক্লাছেছ পেটাৰ্ণ ক্লাছেছ আমাক পঢ়োৱা এজন ছাৰ ব্ৰজেন ছাৰে আৰম্ভ কৰিছে সেই ক্লাছটোৰ কিছুমান সুবিধা যোনবোৰৰ পৰা ষ্টুডেণ্টৰ বহুত বেছি হেল্প হ'ব বুলি মই ভাবোঁ সেইবোৰ মই আজি ক'ম ছাৰে মোক এটা ইউটিউব ভিডিঅ'ৰ লিংক দিছিল য'ত ছাৰে কি সুবিধা তেওঁলোকে ষ্টুডেণ্টৰ কাৰণে আগবঢ়াইছে পেটাৰ্ণ ক্লাছে সেইখিনি ধুনীয়াকৈ বুজোৱা আছে আপোনালোকেও চাব পাৰে তো প্ৰথমতে ক'ম যে তেওঁলোকে লাইভ ক্লাছৰ সুবিধা ৰাখিছে যাৰ দ্বাৰা ষ্টুডেণ্টে নিজৰ ঘৰত বহি নিজৰ সুবিধা মতে ক্লাছ জইন কৰিব পাৰিব আৰু কোনোবাই যদি সেই ক্লাছটো মিছ কৰে তেতিয়াহ'লে পিছত ৰেকৰ্ডেড ক্লাছো চাব পাৰিব পিছত ৰিভিজনৰ কাৰণেও চাব পাৰিব বা কোনোবাই লাইভ ক্লাছ এটেণ্ড কৰিব নোৱাৰিলেও চাব পাৰিব PDF ভাৰ্চন এভেইলেবল হ'ব লেকচাৰবোৰৰ আৰু চেপ্টাৰ ৱাইজ PDF থাকিব লগতে কুৱেশ্যন বেংক থাকিব তো এটা ষ্টুডেণ্টে এটা চেপ্টাৰ পঢ়াৰ পিছত সেই চেপ্টাৰটো কুৱেশ্যনবোৰ ছল্ভ কৰি গম পাব তেওঁ কিমান বেছি উইক আছে বা তেওঁৰ এছেছমেণ্টটো কৰিব পাৰিব তেওঁ ক'ৰবাত ভুল হৈ আছে যদি সেইটো কাৰেকশ্যন কৰিব পাৰিব লগতে এটা ছাৰে সুবিধা ৰাখিছে আগৰ বছৰৰ পেপাৰবোৰ যেনেকৈ নীট হওক এইমছ হওক JW চবৰে পেপাৰবোৰ একেটা জেগাতে গোটাই ৰাখিছে সেই এপটোতে এভেইলেবল হ'ব গতিকে ষ্টুডেণ্টৰ বহুত বেছি সুবিধা হ'ব সেই কুৱেশ্যনবোৰ চাব পাৰিব তাৰপিছত কাৰণ আমাৰ লগতে সেই কুৱেশ্যনবোৰৰ চলিউশ্যনো থাকিব আগতে আমাৰ এটা প্ৰব্লেম আছিল আমি আগতে কিতাপ কিনি বিচাৰি থাকিব লাগিছিল আগতে কি প্ৰশ্ন আহিছিলে কুৱেশ্যন আহিছিলে তো এতিয়া সেইখিনিও সুবিধা হৈ গৈছে কি এটা জেগাতে চব এভেইলেবল হ'ব লগতে টেষ্ট চিৰিজো এভেইলেবল হ'ব ষ্টুডেণ্টৰ কাৰণে সেই এপটোত ষ্টুডেণ্টে টেষ্ট দিব পাৰিব ৰেংকিং ছিষ্টেম থাকিব ষ্টুডেণ্টে গম পাব বাকীবিলাক ষ্টুডেণ্টতকৈ তেওঁৰ কেনেকুৱা ষ্টেজত আছে মানে তেওঁৰ পিছত আছে নে আগত আছে গতিকে সেইমতে তেওঁ প্ৰিপেৰেশ্যন কৰিব পাৰিব আৰু কিছুমান সুবিধা আছে যেনেকৈ লাইভ ডাউট ছলভিং ছেশ্যন থাকিব লগতে ষ্টুডেণ্টে কোনোবা ষ্টুডেণ্ট যদি কিবা ছাবজেক্টত উইক থাকে টিচাৰে তেওঁৰ লগত পাৰ্চনেলি কল কৰি বা ভিডিঅ' কল কৰি পেলাই ডাউট ছল্ভ কৰিব তো এইখিনি মই ভাবোঁ যে ইমানখিনি সুবিধা কোনো প্লেটফৰ্মে বৰ্তমান আগবঢ়োৱা নাই তো সেইকাৰণে ষ্টুডেণ্টে এই এপটো এবাৰ ট্ৰাই কৰি চাব পাৰে তেওঁলোকৰ বহুত বেছি সুবিধা হ'ব এই পেটাৰ্ণ ক্লাছেছ প্লেটফৰ্মটোত তেওঁলোকৰ বহুত বেছি সুবিধা হ'ব আৰু ছাৰে এনেকুৱা এটা সময় ষ্টুডেণ্টৰ সহায়ৰ কাৰণে যিটো প্ৰচেষ্টা হাতত লৈছে তাৰ কাৰণে মই ছাৰকো বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ষ্টুডেণ্টেও এই এপটোৰ সহায়ত বা প্লেটফৰ্মটোৰ সহায়ত বহুত বেছি লাভৱান হ'ব সেইটোও মই কৈছোঁ গতিকে সকলো ষ্টুডেণ্টে এবাৰ গৈ সেই প্লেটফৰ্মটো চেক কৰক ধন্যবাদ নমস্কাৰ মোৰ নাম ডক্টৰ টিংকু বৰা মই অসম চিকিৎসা মহাবিদ্যালয়ত ইণ্টাৰ্ণশ্বিপ কৰি আছোঁ মই আজি এই ভিডিঅ'টো বনোৱাৰ এটাই উদ্দেশ্য যে ব্ৰজেন বৈশ্য ছাৰ তেওঁৰ গাইডেঞ্চতে মই এতিয়া MBBS কৰিব ডক্টৰ হ'ব সক্ষম হ'লোঁ তেওঁ বহুত গাইডেঞ্চ দিলে বহুত শিকালে টপিকছ বহুত কেমেষ্ট্ৰি বহুত শিকাইছিলে তেওঁৰ পেটাৰ্ণ ক্লাছতে মই আজি আহি এতিয়া এইটো পালোহি তো ছাৰে এতিয়া কৰোণা মহামাৰীত তেওঁ এটা খুব ভাল অপশ্যন লৈ আহিছে ষ্টুডেণ্টৰ কাৰণে অনলাইন প্লেটফৰ্ম য'ত আমি নিজকে এছেছ কৰিব পাৰিম কুৱেশ্যনবোৰ ছল্ভ কৰিব পাৰিম ছাৰে পঢ়োৱা নোটছবোৰ চাব পাৰিম কনচেপ্টবোৰ ল'ব পাৰিম যদি ইনকেছ এছেছমেণ্ট কৰোঁ তোমাৰ এনচাৰ ভুল হয় তোমাৰ ছাৰৰ তাতেই অপশ্যন ৰাখিছে যাতে সেই এনচাৰবোৰ কাৰেক্ট এনচাৰটো গম পাওঁ তাৰ আণ্ডাৰত কনচেপ্টটো কোনটো হয় সেইটো গম পাওঁ চ' বেচিকেলি ইটছ এ গুড মিডিয়াম আৰু আমি সেইটো সময়ত এইবোৰ সুবিধা পোৱা নাছিলোঁ তোমালোকে এইটো সুবিধা পাইছা ছাৰৰ পৰা চ' সেইটো লোৱা ছাৰৰ আণ্ডাৰ গাইডেঞ্চত তুমিও ছাকচেছ হ'বা আমাৰ নিচিনা বেষ্ট অফ লাক এণ্ড থেংক ইউ হয় আশা কৰোঁ তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালা আৰু তোমালোকে নিশ্চয় ভাল পাইছা মই ব্যক্তিগতভাৱে তেওঁলোকক যেতিয়া যোগাযোগ কৰিছিলোঁ তেওঁলোকে কৈছিলে ছাৰ আমাৰ সময়ত তেনেকুৱা প্লেটফৰ্ম এটা থকা হ'লে আমি হয়তো আৰু ভাল কৰিব পাৰিলোঁ হয় 1-to-1 প্লেটফৰ্মত তোমালোকে যেতিয়া শিকিব পাৰিবা মই ভাবোঁ যে ডেফিনেটলি তোমালোক আগুৱাই যাব পাৰিবা আৰু তেওঁলোকৰ নামৰ আগত আজি যিদৰে ডক্টৰ লিখিব পৰা হৈছে মই বিচাৰোঁ তোমালোকে তোমালোকৰ নামৰ আগত লগাব লাগিব এই যাত্ৰাৰ সংগী হৈ থাকা আমিও কষ্ট কৰিম তোমালোকেও সমানে কৰিবা আগুৱাই যাম ধন্যবাদ